সংবাদ মাধ্যমৰ পৰা জানিব পাৰিলোঁ যে নকছাৰী বালিজান অঞ্চলৰ এগৰাকী অতি মেধাৱী ছাত্ৰী দীক্ষিতা কলিতা 89.4% পাই সুখ্যাতিৰে পাছ কৰিলে আৰু তাই বৰ্তমান তাই BA পঢ়িবলৈ খুবেই ইচ্ছা কৰিছে ভাল এখন কলেজত কিন্তু আৰ্থিক অৱস্থাই তাইক পঢ়িবলৈ মানে যথেষ্ট অসুবিধা আহি গৈছে এই ক্ষেত্ৰত মই যেতিয়া গম পালোঁ যে এনেকুৱা ধৰণৰ এটা ছোৱালী এজনী পাছ কৰিছে তাইক মানে বিশেষভাৱে সহায় প্ৰয়োজন তেতিয়াকৈ মই লগে লগে মই গুচি আহিলোঁ তাইৰ ঘৰলৈ আজি তাইৰ ঘৰত আহি পিনে অকণমান সহায় আগবঢ়ালোঁ কিছু আৰ্থিক সাহায্য দিলোঁ আৰু কিতাপটো নাই যদিও বহি কাগজ ইত্যাদি দিলোঁ আৰু তাই 4 বছৰ পঢ়াৰ যিখিনি খৰচ হ'ব কিতাপ পত্ৰৰ পৰা আদি কৰি সেইখিনি খৰচ মই বহন কৰিম বুলি আজি তাইক মই প্ৰতিশ্ৰুতি দিলোঁ কোৱা কি ক'বা তোমাক কেনেদৰে আহি আজি সংবাদ মাধ্যমৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছত তোমাক কেনেদৰে আজি সহায় আগবঢ়াবলৈ আহিছে কি ক'বা হয় মোৰ আজি খুব ভাল লাগিছে আচলতে সংবাদ মাধ্যমৰ জৰিয়তে যি মোৰ এক বাতৰি প্ৰচাৰ হৈছিলে সেই বাতৰি তেওঁ পাই আচল তুষাৰপাল ডাঙৰীয়া দেৱে তেওঁ আজি মোক কিছু সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু যে তেওঁ সহায় আগবঢ়ালে মোক সেই সহায়ৰ বাবে তেওঁক মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ভাল লাগিছে এটা তুমি ক'ত অধ্যয়ন কৰিবা কি চিন্তা কৰিছা মই BA কৰিম মই আচলতে কলেজ সিলেকশ্যনত মই JB DC বা CKB কোনোবা এখনত পঢ়িম আচলতে সেই বুলি ভাবিছোঁ কিহত মেজৰ ল'বা মই হিষ্ট্ৰী ল'ম বুলি ভাবিছোঁ এতিয়া তুমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তোমাৰ যি অকণমান যিহেতু দেউতা মা দেউতাহঁতে অকণমান যিহেতু সকাহ পাব বা তুমি সেই বিষয়ে কি ক'বা হয় নিশ্চয়কৈ তেওঁৰ এই যি সাহায্য সেই সাহায্যৰ জৰিয়তে আমি আমাৰ পৰিয়ালতে কিছু হ'লে সকাহ পাইছোঁ আমি